নমস্কাৰ আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ আকৌ এটা ৰেচিপিটো হ'ল ডাল তৰকা চাওকচোন মই ডাল তৰকাখিনি কেনেদৰে বনাওঁ এফালে মই গোটেই ৰাতিৰ কাৰণে বুট দালি অলপ তিয়াই ৰাখিছিলোঁ এয়া বুট দালিখিনি তিয়াই ৰাখিছিলোঁ এতিয়া বুট দালিখিনি ভালদৰে ধুই এটা কুকাৰত মই সিজাই ল'ম এয়া কুকাৰত মই বুট দালিখিনি দি দিছোঁ তাতে এতিয়া মই আন্দাজ অনুসৰি পানী দি দিছোঁ আৰু ইয়াতে দিম মই এয়া হল তেজপাত তাৰ পাছত দালচেনি আৰু লং ইলাইচি এনেদৰে মই কুকাৰতে দি দিলোঁ আৰু তাৰ পিছত দিছোঁ নিমখ হালধি আন্দাজ অনুসৰি আৰু অকণমান অলিভ অইল এয়া কুকাৰৰ ঢাকনি লগাই কুকাৰটো 3টামান চিটি আহিবলৈ মই গেছত পাতি দিম এয়া মই কুকাৰটো পাতি দিছোঁ আৰু এইফালে ৰেডি কৰি লৈছোঁ মই চাওকচোন পিঁয়াজ আৰু বিলাহী এয়া পিঁয়াজখিনি সৰু সৰু কৰি মই কাটি লৈছোঁ আপোনালোকেও ৰেচিপিটো এবাৰ বনাই চাবচোন কেনেকুৱা হয় জনাব খাবলৈ খুব টেষ্টি হয় ধাবা আৰু ৰেষ্টুৰেণ্টৰ নিচিনা ডাল তৰকা ঘৰতে এনেদৰে বনাই খাব পাৰিব এইফালে বিলাহীখিনিও মই কাটি লৈছোঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকৰ এটা কমেণ্ট মোৰ কাৰণে বহুত উৎসাহমূলক এইখিনি চাওক ডাল তৰকা এতিয়া মই ৰেডি কৰি লৈছোঁ এটা কেৰাহী তাতে মই এতিয়া দিম অইল এয়া মই কেৰাহীত ঢালি দিলোঁ অইল আৰু এইখিনি গৰম হোৱাৰ পিছত ইয়াতে মই আকৌ দিলোঁ লং দালচেনি আৰু ইলাইচি ইফালে মই এতিয়া পিঁয়াজখিনি কাটি লোৱা পিঁয়াজখিনি ইয়াতে অলপ সিজিবলৈ দিলোঁ তাৰপিছত দিলোঁ গোটা জিৰা আৰু এয়া দিলোঁ আদা নহৰুৰ পেষ্ট অকণমান এয়া চাওক এইখিনি ভালদৰে হলত ইয়াতে মই আকৌ দি দিলোঁ কেঁচা জলকীয়া দুটামান টুকুৰা টুকুৰিকৈ কাটি সৰু সৰুকৈ এয়া চাওক এতিয়া মই ইয়াতে কাটি লোৱা বিলাহীখিনি দি দিছোঁ বিলাহীখিনি ভালদৰে মই গলিবলৈ দিম এয়া ভাজি থাকিম বিলাহীখিনি নগলালৈকে এতিয়া আকৌ দি দিম মই হালধি আৰু নিমখ আৰু এয়া দিলোঁ অলপমান জিৰা গুড়ি এয়া চাওকচোন আন্দাজ অনুসৰি নিমখ হালধি দিব এতিয়া অকণমান দিলোঁ মই ৰেড চিলি পাউডাৰ ৰেড চিলি কালাৰৰ কাৰণেহে ৰেড চিলিটো দিছোঁ এয়া হ'ল কাশ্মীৰী ৰেড চিলি এয়া চাওকচোন বিলাহীখিনি গলি গ'ল আৰু এতিয়া মই ইয়াতে দি দিম বইল কৰি থোৱা বুটৰ দালিখিনি এয়া দালিখিনি ইয়াতে মই ঢালি দিলোঁ ভালদৰে লৰাই ইয়াক মই অলপ সময় সিজিবলৈ দিম এয়া চাওকচোন মই এতিয়া অলপ ঢাকনি লগাই গেছৰ ফ্লেম হাই কৰি ৰাখিলোঁ এয়া ধুনীয়াকৈ উতল আহি সিজি গ'ল এতিয়া ইয়াত মই কি কৰোঁ চাই যাওকচোন ফ্লেভাৰৰ কাৰণে 2 চামুচ ঘি দি ল'লোঁ আৰু ঘিখিনি ভালদৰে গলিবলৈ দিলোঁ আৰু ঘিখিনি গলিলত মই ইয়াতে দি দিম অলপ গোটা জিৰা তাৰ পাছত ইয়াতে দিলোঁ মই এয়াৰ ৰেড চিলি এটা দুটুকুৰা কৰি আৰু ইয়াতে দিলোঁ অকণমান ৰেড চিলিৰ পাউডাৰ এয়া চাওক এইখিনি মই এতিয়া ডালখিনিত দি দিলোঁ আৰু ইয়াতে মই অলপমান বন ধনিয়া কাটি দিলোঁ এয়া চাওকচোন ইমান ধুনীয়া কালাৰ আহিছে খাবলৈও ইমানেই ধুনীয়া হৈছে দেখিবলৈ যিমান ধুনীয়া হৈছে আপোনালোকেও এবাৰ বনাই চাব এয়া আপোনালোকে এতিয়া ৰুটিৰ লগত টেষ্ট কৰিব পাৰে এয়া চাওক মোৰ ডাল তৰকা ৰেডি হৈ গ'ল কেনে পালে জনাবলৈ কিন্তু নাপাহৰিব পুনৰবাৰৰ কাৰণে আপোনালোকক মই ক'লোঁ আজিলৈ আহিলোঁ আকৌ লগ পাম নতুন ৰেচিপিৰ সৈতে বাই বাই